হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই অসমীয়া কিতাপখনৰ আনন্দৰাম বৰুৱা সেই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান লৈ আহিছোঁ গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা গতিকে ইয়াতে মই 1 নম্বৰৰ প্ৰশ্ন কেইটামান দিছোঁ তোমালোকে এইকেইটা চাই যাবা ইয়াৰে তোমালোকে ফাইনেল পৰীক্ষাৰ বাবে 3 নম্বৰ প্ৰশ্নটো চাবা আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে উত্তৰটো ধুনীয়াকৈ দিয়া আছে চাই ল'বা এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়াৰ এক্সামত আহিছে তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো চাবা আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়ীভূত হোৱা বিদেশী পণ্ডিতজনৰ নাম কি উত্তৰটো হ'ব মেক্স মুলাৰ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি উত্তৰটো হ'ব কৰ্ম এইটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত 2 নম্বৰ আৰু 3 নম্বৰৰ বাবে এইটো প্ৰশ্ন চাবা 1 নম্বৰটো আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া এইটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত তোমালোকে চাব লাগিব 3 নম্বৰটো কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল এইটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত তোমালোকে আনন্দৰাম বৰুৱাৰ কৰ্মৰ জীৱনৰ ওপৰত চাই যাবা আহিব পাৰে তাৰ পিছত 5 নম্বৰটো চাব লাগিব কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব এইটো চাব লাগিব তাৰ পিছত তোমালোকৰ লং কুৱেশ্যন 4 বা 5 নম্বৰৰ বাবে চাব লাগিব 2 নম্বৰটো একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল মষ্ট ইম্পৰ্টেণ্ট হয় তাৰ পিছত তোমালোকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইটো চাব লাগিব কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ এইটো আনসাৰটো তোমালোকে চাই ল'বা বহুত ইম্পৰ্টেণ্ট হয় আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা যদিহে তোমালোকে এই লেচনটো বুজিব তেনেহ'লে উত্তৰটো লিখিব পাৰিবা তাৰপিছত তোমালোকে 5 নম্বৰ এইটো প্ৰশ্ন চাই যাবা মষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে 1 নম্বৰৰ প্ৰশ্ন কেইটামান চাবা যেনে ইয়াৰ পৰা তোমালোকে 3 নম্বৰটো চাবা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা দুখন গ্ৰন্থৰ নাম উত্তৰটো হ'ব ভক্তি বিবেক আৰু কথা সাহিত্য 4 নম্বৰটো চাবা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰ গ্ৰন্থখনৰ নাম কি উত্তৰটো হ'ব কথাগুৰু চৰিত্ৰ গতিকে এই চেপ্টাৰটোত দিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ এইখিনিয়ে আছিলে আৰু তোমালোকে কিতাপখন ভালদৰে পঢ়িবা কাৰণ কিতাপখনত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ হয়তো থাকিব পাৰে যিহেতু মই ভাবিছোঁ এইখিনি ইম্পৰ্টেণ্ট হয় সেয়েহে মই এইখিনি তোমালোকক দি দিলোঁ বাকী তোমালোকে কিতাপখন ভালদৰে ফ'ল' কৰিবা তোমালোকৰ অসমীয়া কিতাপখনৰ যিমানবোৰ মানে সাহিত্যিক আছে সেই সাহিত্যিকবোৰে লিখা গ্ৰন্থ কবিতা পুথি উপন্যাস এইবোৰ প্ৰশ্ন পৰীক্ষাত আহিব গতিকে সেইবোৰ তোমালোকে ভালদৰে চাই যাবা আৰু আমাৰ ইউটিউব চেনেলত ব্যাখ্যা কৰা বা মূল ভাৱ বা অন্য বিষয়ৰ প্ৰতিটো কুৱেশ্যন আনসাৰ আছে প্ৰতিটো লেচনৰ প্ৰতিবোৰ কুৱেশ্যন আনসাৰ আছে তোমালোকে সেইবোৰ চাই ল'বা যদিহে তোমালোকে পঢ়া নাই এতিয়ালৈকে পঢ়িবা যিহেতু মই মোৰ চেনেলটোত ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ সকলোবোৰ আপলোড কৰিছোঁ গতিকে তোমালোকে ভিডিঅ'বোৰ চাবা ইতিমধ্যে মই ৰচনা আপলোড কৰিছোঁ তোমালোকে ৰচনা চাব পাৰা ইংলিছৰ ভিডিঅ' আছে বা এডুকেশ্যনৰ বিষয় আছে বা পলিটিকেলৰ বহুত কুৱেশ্যন পেপাৰৰ ভিডিঅ' আছে তোমালোকে সেইবোৰ চাবা যেহেতু তোমালোকৰ পৰীক্ষা পালেহি আৰু মাত্ৰ 12 দিন বা 13 দিন সময় আছে গতিকে এইকেইদিন ভালদৰে প্ৰিপাৰেশ্যন কৰি থকা আৰু এইটো চেপ্টাৰত আহিবলগীয়া এইকেইটাই প্ৰশ্ন আছে গতিকে ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত কমন পৰিব মই যিকেইটা প্ৰশ্ন তোমালোকক দেখাই দিলোঁ বা চাবা বুলি ক'লোঁ এইকেইটা প্ৰশ্ন তোমালোকে চাই যাবা গতিকে তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো তোমালোকে লাইক কৰি দিয়া নাই তোমালোকে ভিডিঅ'টো লাইক আৰু কমেণ্ট এটা কৰি দিবা তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ